হেল্ল' এভৰিৱান, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিছোঁ। ক্লাছ 10ৰ জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ যিটো চেপ্টাৰ 6 আছে তাৰ পৰা কেইটামান HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাত কমন অহা কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো দেৰি নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা, 1 নম্বৰটো, মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়? ইয়াৰ উত্তৰটো চোৱা, মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই। গতিকে ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়। তাৰপিছত 2 নম্বৰটো চোৱা, আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম? এইটো চোৱা, কোনো এটা জীৱ জীৱিত নে মৃত তাক তলত দিয়া চৰ্তসমূহ ব্যৱহাৰ কৰি ঠাৱৰ কৰিম। উত্তৰটো চোৱা, খাদ্য গ্ৰহণ। 2 নম্বৰটো হ'ল বৃদ্ধি, 3 নম্বৰটো শ্বসন, 4 নম্বৰটো চলাচল, 5 নম্বৰটো প্ৰজনন। এইকেইটাৰ ওপৰত আমি ভিত্তি কৰি জীৱ এটা জীৱিত নে মৃত আমি তাক সহজতে ঠাৱৰ কৰিব পাৰিম। 3 নম্বৰটো চোৱা, জীৱৰ বাবে প্ৰয়োজনীয় কোষবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়। উত্তৰটো চোৱা, জীৱৰ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে কিছুমান কেঁচা সামগ্ৰী অৰ্থাৎ বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে। যিহেতু পৃথিৱীত বসবাস কৰা জীৱবিলাক কাৰ্বন সংযুক্ত অণুৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে শহৰখিনি খাদ্যৰ উৎস হ'ল কাৰ্বন ভিত্তিক। তাৰপিছত 4 নম্বৰটো চোৱা, জীৱৰ জীৱনৱৰ্তী থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা? উত্তৰটো চোৱা, অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। তাৰপিছত তাৰ পিছৰ 1 নম্বৰটো চোৱা, স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি? এইটো চাৰ্টখন তোমালোকে চোৱা, স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টি। স্বপোষিত পুষ্টিৰ 1 নম্বৰটো চোৱা, স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। আনহাতে পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, অৰ্থাৎ আন এটা জীৱৰ ওপৰত ভিত্তি কৰি লয়, অৰ্থাৎ ডিপেণ্ড কৰি লয়। তাৰপিছত 2 নম্বৰটো চোৱা, স্বপোষিত পুষ্টি 2 নম্বৰ চাৰ্টটো, স্বপোষিত পুষ্টি অকল এক প্ৰকাৰৰ। তাৰপিছত পৰপোষিত পুষ্টি 2 নম্বৰ চাৰ্টটো চোৱা, পৰপোষিত পুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ হ'ব পাৰে। তাৰপিছত 2 নম্বৰটো চোৱা, সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায়? এইটোতো চোৱা, সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান 1 নম্বৰটো হ'ল পানী। পানী হ'ল মাটিৰ পৰা পায় আৰু কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা পায়। আৰু 3 নম্বৰটো হ'ল ক্ল'ৰ'ফিল, এইটো উদ্ভিদৰ সেউজীয়া পাতৰ পৰা পায়। তাৰপিছত 3 নম্বৰটো চোৱা, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? ইয়াৰ উত্তৰটো চোৱা, পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিডৰ HCl ভূমিকা। 1 নম্বৰটো হ'ল পাকস্থলীৰ HClয়ে আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰ'টিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে। 2 নম্বৰটো চোৱা, HClয়ে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে। তাৰপিছত 4 নম্বৰটো চোৱা, পাচক উৎসেচকৰ কাৰ্য কি? ইয়াৰ উত্তৰটো চোৱা, পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য পাচনত সহায় কৰে।
পাচক ৰসৰ সহায়ত জটিল শোষণ অযোগ্য খাদ্যৰে উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়। তাৰপিছত 5 নম্বৰটো চোৱা, শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰ খাদ্য কেনেকৈ পাচন হয়? উত্তৰটো চোৱা, সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে, যাক ভিলাই বোলে। ভিলাইবোৰ ক্ষুদ্ৰান্তৰ অন্ত আৱৰণিৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহণ কৰে। ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰে মেৰামতি কৰে। চ' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো তোমালোকৰ মাজত কেনেকুৱা হয় বা কেনেকুৱা লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰিব নাপাহৰিবা। থ্যাংকছ ফৰ কিপ ৱাচিং মাই চেনেল।